ভুলুণ্ঠিত মানৱতা মাজুলী জেংৰাইমুখ থানাৰ অন্তৰ্গত জেংৰাই চাপৰিত মৃত নৱজাতক উদ্ধাৰ পুৱা 4 বজাত স্থানীয় মহিলাই প্ৰত্যক্ষ কৰে মৃত নৱজাতকক কোনে ৰাস্তাৰ মাজত পেলাই থৈ গ'ল মৃত নৱজাতকক এই বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই উদ্ধাৰ হোৱা মৃত নৱজাতকটি কন্যা নৱজাতক কোনে কি কাৰণত এই কাণ্ড সংঘটিত কৰিলে তাৰ বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে গাঁৱৰ লোকসকলে নিউজ ডেস্ক ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ 24 আজি প্ৰায় মই 4টা বজাত এই শ্ৰী অমৃতলে মোক মানে মোলৈ ফোন কৰিছে যে গাবৰা ছাৰ এনেকৈ মোৰ ঘৰত এনেকৈ ঘৰৰ ফ্ৰণ্টতে মানে ৰাস্তাত মানে সৰু 7মহীয়া কেঁচুৱা এটা 6মহীয়া 7 মাহমান হ'ব আৰু এনেকুৱা কেঁচুৱা এটা মানে ডেথ হৈ আছে বোলে ময়ো তেতিয়া ততায়নকে আহিলোঁ আৰু মানে এইটো কি কেছনো বোলো চাই আহোঁচোন বোলে তাৰপৰা সি কৈছে যে প্ৰশাসনক পটকৈ খবৰটো নিদিবি আপুনি আগবাঢ়ি আহক বোলে তাৰপিছত মই আহি কিনি ডাইৰেক্ট চাইছোঁ যে কেছটো সঁচা তাৰপিছত ইয়াতে ডেথ হৈ আছে কেঁচুৱাজনী ছোৱালী তাৰপিছত মই প্ৰশাসনক খবৰ দিলোঁ আমাৰ জেংৰাইমুখ ভাৰপ্ৰাপ্ত আৰক্ষী বিভাগৰ মহোদয়ক জনালোঁ তাৰপিছত আমাৰ গাঁওবুঢ়া গ্ৰুপতো মানে মই কিবা কৰি দিলোঁ আৰু এনেকৈ মোৰ ৰাস্তাত মানে কেনেকৈ ছোৱালীজনী মৰি আছে তাৰ অনুসন্ধান চবে লওঁ বোলো বিষয়টো এতিয়া মই জনালোঁ মানে এতিয়া একো বা কি একো অনুসন্ধান পোৱা নাই এতিয়ালৈকে